ৰাতিপুৱা ফুৰিবলৈ গৈ আহোঁতে ল'ৰা এটাই ক'লে যে প্ৰথমতে ক'লে টকা 10টা দিয়ক, মই গোলাঘাটলৈ যাব লাগে। মই ক'লোঁ নাই। তাৰপিছত আগে আগে আহি আছে, এইটোৱে কৈছে বোলে টকা 50টা দিয়ক। 50 টকাত দিব খুজিছিলোঁ, উলিয়াওঁতেই আক্ৰমণ কৰিলে। পেলাই গতিয়াই পেলাই জেপৰ পৰা লৈ এইফালে দৌৰ মাৰিলে। কিমান টকা দিলে? 3000 মান আছে। 3000 টকা। ৰাতিপুৱা কেইটা বজাত? 8:30 বাজি যোৱাৰ পিছত। কোনটো ঠাইত? মধুবন। দিনতহে চাওকচোন, ৰাতি হ'লে মটৰচাইকেলত মানুহ বহি কিন্তু মটৰচাইকেল নাই। সেইজন ৰখাহেঁতেন নোৱাৰে। আপোনাৰ গমামাৰি হৈ যায়? গমামাৰি থৈ পেলাই দিলে। আপুনি পইচাটো যে লৈ গৈছিলে বজাৰ কৰিবলৈ লৈ গৈছিলে? আৰু এটা কৈ থওঁ, কিছুমান মদপি আহে, আহি ইয়াক পইচা খুজি, পইচা দিয়ক, পইচা দিয়ক। মোক দেখা মানুহে কৈছে, ইও কৈছে। নহয়, এই ল'ৰাটোৱে মোক আগৰ পৰা লক্ষ্য কৰি আছে। মই বহুত দিনৰ পৰা লক্ষ্য কৰি আছোঁ। এইটো বেমাৰী মানুহ নিচিনা দেখিছেতো, চবকে নোৱাৰে, আপোনালোকেও নোৱাৰে। এই আচলতে আজি মানে লক্ষ্য কৰি আছে বহুত দিনৰ পৰা, এইপিনে সেইপিনে যায়। ৰাতিপুৱাতে ঘটনাটো ঘটিলে, কি আহ্বান জনাব আপুনি পুলিচক? মানুহ ধৰিব লাগে, চোৰক ধৰিব লাগে, ধৰি পেলাই পিটিব লাগে। আপোনাৰ নামটো কি আছিলে? ৰাজীৱ দত্ত। ৰাজীৱ দত্ত। হ'ব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।